পোনপ্ৰথমে মই সন্মানীয় আমাৰ পাৰ্টিৰ হাইকমাণ্ড প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। এখেতে মোৰ ওপৰত যিটো বিশ্বাস ৰাখিছে যে বাওকুংগ্ৰী সমষ্টিত UPPL দল হিচাপে জয়যুক্ত কৰাবলৈ সক্ষম হ'ব বুলি। আৰু আজি সকলো জাতি জনগোষ্ঠীয়ে মাৰবান্ধি ওলাই আহিছে UPPL দললৈ ছাপোৰ্ট কৰিবৰ কাৰণে। আৰু বিকল্প ৰাস্তা হিচাপে আমাৰ UPPL দলকে ৰাইজে আজি বাছি লৈছে। গতিকে মই শিৱ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পাৰ্টিৰ সকলো আমাৰ জ্যেষ্ঠ নেতা নেত্ৰীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল লাগিছে, বাওকুংগ্ৰী এটা খুব সুন্দৰ ঠাই, হিষ্ট্ৰিক এটা প্লেচ। এই অঞ্চলৰ ৰিপ্ৰেজেণ্টেটিভ হৈ পেলাই BTR চৰকাৰৰ সেইবিলাক কথা ক'বলৈ যে সক্ষম হ'ম, এই কথাটো মই ঈশ্বৰৰ আশীৰ্বাদ বুলি ধৰি ল'বলৈ সক্ষম হৈছোঁ। কুকুৰে ভুকি থাকিব, হাতীয়ে গৈ থাকিব। কুকুৰ কুকুৰে হয়, হাতী হাতীয়ে হয়। ইমান ৰাইজ ওলাই আহিছে, চাওক, আপুনি এটা কথা যদি চিন্তা কৰে, ৩৫ লাখ ভাৰতীয় নাগৰিকে BTCত প্ৰকৃত গণতন্ত্ৰটো বিচাৰি আহিছিল। গণতন্ত্ৰ প্ৰতিষ্ঠাই হোৱা নাছিল। ১৭ বছৰে যিটো কালা অধ্যায় হৈছিল, সেই কালা অধ্যায়ত বসবাস কৰি পেলাই নৰকত যন্ত্ৰণাৰ ভোগা নিচিনা মানুহে অনুভৱ কৰিছিল। আজি আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL চৰকাৰৰ দিনত যে মানুহে গণতন্ত্ৰটো দেখিবলৈ সক্ষম হ'ল, পূৰ্ণিমাৰ জোনাক ৰাতিটো দেখিবলৈ সক্ষম হ'ল, সেই জোনাকৰ ৰাতিত মানুহে মানুহৰ চকুতি কথা ক'বলৈ সক্ষম হ'ল। ইয়াতকৈ ডাঙৰ বস্তু আৰু বিচাৰি পৃথিৱীত ক'তো নাপায়। আৰু যাক আমি আজিৰ দিনত সকলো জাতি জনগোষ্ঠীয়ে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াক শান্তিৰ দূত, সমন্বয়ৰ দূত, অক্ষতাৰ দূত, প্ৰগতিৰ দূত হিচাপে গণ্য কৰিছে। গতিকে প্ৰমোদ বড়ো যেতিয়ালৈকে থাকিব, BTCত শান্তি হৈয়ে থাকিব, সমন্বয় গঢ়িয়ে থাকিবলৈ সক্ষম হ'ম। আৰু সকলো জাতি জনগোষ্ঠী আজি দলে বলে আপোনাৰ ধৰ্মৰ নামত বিভাজন নাৰাখি, জাত পাতৰ নামত বিভাজন নাৰাখি আজি সকলো ৰাইজে ওলাই আহিছে। গতিকে সেইটোৱে বাস্তৱ। মই চিধা এটা কথা ক'ম আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে, 40টাত যিমান যজ্ঞ পূজা গীৰ্জা মছজিদত নাযাওক কিয়, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিমান ডাঙৰ ঈশ্বৰৰ ওচৰত, আল্লাহৰ ওচৰত, প্ৰভু যীশুৰ ওচৰত প্ৰাৰ্থনা কৰি আহিলেও এইবাৰ UPPL দলক পৰাস্ত কৰিব নোৱাৰে। কিয়নো আউট অফ 40, 32টাতো আমি জিকিমেই। 5টা BPF জিকিব, 3টা BJP জিকিব।